গোটেই ভাৰতবৰ্ষত এতিয়া এটাই দাবী উঠিছে যে পাকিস্তানৰ ওপৰত ষ্ট্ৰং একশ্যন ল'ব লাগে, গুলিৰ প্ৰত্যুত্তৰ গুলিৰে দিব লাগে। আৰু আমাৰ ভাৰতেও পাহালগামৰ এই যি নাৰকীয় ঘটনা, য'ত নেকি 28জন নিৰীহ মানুহ মৃত্যু হ'ল, আৰু আমাৰ যি কাশ্মীৰৰ যি পৰ্যটন ক্ষেত্ৰ বা পৰ্যটনৰ এখন ধুনীয়া ঠাই পাহালগাম, তাৰ যিটো অৰ্থনীতি, এই অৰ্থনীতি চুৰমাৰ কৰি গ'ল, তাৰ শাস্তি নিশ্চয় পাকিস্তানে পাব লাগে। গতিকে আজিৰ ভিডিঅ'টিত আলোচনা কৰিম এই যি নাৰকীয় ঘটনাৰ প্ৰত্যুত্তৰত আমাৰ ভাৰতেনো কি কি একশ্যন ল'ব গৈ আছে বা কি কি একশ্যন আৰম্ভ কৰিছে, তাকে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চোৱা উচিত, কাৰণ কিয় আজি কিছুদিন ধৰি আমাৰ এই যিটো পাহালগামৰ ঘটনাটো সকলোৰে মন মগজু বেয়া কৰি পেলাইছে, আমাৰ সকলোৰে মনত এটা নিৰাশাৰ ভাৱ জাগি উঠিছে। গতিকে এইখিনি সময়ত আমাৰ সকলোৱে আমি দেশবাসী একলগ হৈ পেলাই আমি তেওঁলোকৰ কাৰণে আমি একগোট হ'ব লাগিব আৰু একগোট হৈ পেলাই আমি ষ্ট্ৰংলি দাবী জনাব লাগিব যে পাকিস্তানে উচিত শিক্ষা পাব লাগিব। এতিয়া যোৱাকালি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত যি কেবিনেট কমিটি অন ছিকিউৰিটি আছে, তেওঁলোকে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, যাৰ ফলত পাকিস্তানৰ অৰ্থনীতিয়ে হওক, পাকিস্তানৰ অভাৰঅল তেওঁলোকে এটা ডাঙৰ শাস্তি বা ডাঙৰ পানিছমেণ্ট পাব গৈ আছে। এতিয়া আমাৰ ভাৰতেনো কালি কি কি সিদ্ধান্ত ল'লে? প্ৰথম সিদ্ধান্তটো লৈছে যোৱাকালি যিটো সিন্ধু জলচুক্তি, সেই সিন্ধু জলচুক্তিৰ পৰা ভাৰতে নাম প্ৰত্যাহাৰ কৰিছে আৰু সেইটো উঠাই লৈছে। আৰু উঠাই লোৱাৰ ফলত পাকিস্তান সাংঘাতিক জলসংকটত, পানীৰ সংকটত পৰিব বুলি আশা কৰা হৈছে বা আশংকা কৰা হৈছে। এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব বা মোৰো আহিছিল যে সিন্ধু জলচুক্তিনো কি? মই গোটেই ডিটেইলছত নাযাওঁ, শ্বৰ্টকৈ কওঁ। সিন্ধু জলচুক্তি হৈছে এখন চুক্তি, যিখন চুক্তি হৈছে 1960 চনত আৰু বিশ্ব বেংক, ৱৰ্ল্ড বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত চুক্তি হৈছিল। আৰু আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই চুক্তি স্বাক্ষৰ কৰিছিল। তাৰ উপৰিও তেওঁলোকৰ পাকিস্তানৰ মাৰ্চেল নে তেনেকুৱা মানে সেনাবাহিনীৰ ডাঙৰ বিষয়া আছিল আয়ুব খান বুলি, তেখেতে স্বাক্ষৰ কৰিছিল। গতিকে ৱৰ্ল্ড বেংকৰ মধ্যস্থতাত এই চুক্তিখন সম্পন্ন হৈছিল। এতিয়া এই চুক্তি অনুসৰি আমাৰ ভাৰতত থকা আমাৰ পশ্চিম দিশৰ 3টা নদী, ইণ্ডাছ, চেনাব আৰু জেলুম, এই 3টা নদীৰ পানী পাকিস্তানলৈ ভাৰতে পঠিয়াই দিব। কাৰণ এই চুক্তিমতে সেইটো মানে ব্যৱস্থা কৰা হৈছিল যে পাকিস্তানে এই 3টা নদীৰ ওপৰত অধিকাৰ পাব। কাৰণ কিয় এই 3টা নদীৰ পাকিস্তানলৈকে বৈ গৈছে। আৰু এতিয়া ভাৰতে যিহেতু এই চুক্তিৰ পৰা নাম উঠাই লৈছে, গতিকে এতিয়া এই পানীখিনি যিখিনি পানী পাকিস্তানৰ ফালে বৈ যায়, সেই পানীখিনি ভাৰতে এতিয়া সেইফালে যাবলৈ নিদি পেলাই তাৰ যিটো ডাইৰেকশ্যন চেঞ্জ কৰি পেলাই আমাৰ ভাৰতৰ নিজৰ কামত ব্যৱহাৰ কৰিব। অৰ্থাৎ ইয়াৰ ফলত পাকিস্তানৰ জনসাধাৰণৰ যি খেতি বাতিয়ে হওক বা এই নদীকেইটাৰ পানীৰে পাকিস্তানৰ যি জলবিদ্যুৎ প্ৰকল্পই হওক বা যিবিলাক অৰ্থনীতিৰ লগত জড়িত যিবিলাক তেওঁলোকে কাম কৰি আছিল, এইবিলাক ক্ষতিগ্ৰস্ত হ'ব বুলি আশংকা কৰা হৈছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট, যিটো আমাৰ আটাৰী চেকপোষ্ট এটা আছে, আটাৰী চেকপোষ্টটো বন্ধ কৰি দিছে ইণ্ডিয়াই। পাঞ্জাৱৰ আটাৰীত যি এটা চেকপোষ্ট আছে, বৰ্ডাৰ চেকপোষ্ট, সেয়া বন্ধ কৰি দিছে। তাৰপিছত সাৰ্ক বুলি এটা এছ'চিয়েশ্যন আছে, য'ত আমাৰ দক্ষিণ এছিয়াৰ কেইখনমান দেশৰ এটা সংস্থা, আৰু এই সংস্থাটোৰ এটা ভিছা স্কিম আছে, সাৰ্ক ভিছা এক্সেম্পশ্যন স্কিম, অৰ্থাৎ সাৰ্ক ভিছা ৰেহাই আঁচনি। আৰু এই ভিছাৰ অধীনত, এই আঁচনিৰ অধীনত যদি কোনোবাই ভিছা পায়, এই সাৰ্ক কাউণ্ট্ৰিৰ ভিতৰত যিকেইখন দেশ আছে সেই দেশকেইখন ভ্ৰমণ কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ ইণ্ডিয়া সাৰ্কৰ মেম্বাৰ, আৰু মেম্বাৰ হিচাপে পাকিস্তান নাগৰিকৰ যদি কোনোবাৰ এই আঁচনিৰ অধীনত ভিছা আছে, তেতিয়াহ'লে পাকিস্তানেও আমাৰ ভাৰতত ঘূৰা ফুৰা কৰিব পাৰে। এতিয়া আমাৰ ভাৰত চৰকাৰে কৈছে যে যিসকলৰ এই ভিছা আছে তেওঁলোকে 48 ঘণ্টাৰ ভিতৰত আমাৰ ইণ্ডিয়া এৰিব লাগিব।
আৰু যিবিলাক আমাৰ ইণ্ডিয়াত পাকিস্তানৰ যিবিলাক ডিপ্ল'মেটছ আছে যেনে ধৰক পাকিস্তানৰ অফিচ যিবিলাক আছে আমাৰ ইণ্ডিয়াত পাকিস্তানৰ যিবিলাক অফিচ আছে ইণ্ডিয়াত সেই অফিচবিলাকত যিবিলাক পাকিস্তানী অফিচাৰ্ছ আছে কৰ্মচাৰী আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ পৰা যাবলৈ কোৱা হৈছে গতিকে আপোনালোকে চিন্তা কৰক এই যিবিলাক ডিচিশ্যন এইবিলাক ডিচিশ্যন হয়তো আগতে যদি হ'লহেঁতেন হয়তো পাকিস্তান আৰু অলপ এলাৰ্ট হ'লহেঁতেন কিন্তু এইবাৰ যিহেতু আমাৰ আক্ৰমণটো এইবাৰ যথেষ্ট দুখজনক আৰু ক্ষতিকাৰক আৰু আমাৰ ইণ্ডিয়াই অত বছৰে মানৱতাৰ খাতিৰত এই পানীৰ মেটাৰটোত ইণ্টাৰফেয়াৰ কৰা নাছিল কিন্তু এতিয়া যিহেতু উপায় নাই তেওঁলোকক পাকিস্তানক ইমান বুজাই থকাৰ পিছতো ইমান ৱাৰ্ণিং দিয়াৰ পিছত তেওঁলোকে মানে নিজৰ যিটো ইণ্টেনশ্যন সেইটোৱে সদায় কৰিব বিচাৰে সেইকাৰণে ইণ্ডিয়াৰ ওচৰত এতিয়া অপশ্যন নাই এই কঠোৰ ব্যৱস্থাটো ল'ব লগা হৈছে আৰু আশা কৰিছোঁ এইবাৰ পাকিস্তান লাইনত আহিব আৰু ঠিক হ'ব আৰু যিটো সন্ত্ৰাসবাদৰ লগত তেওঁলোকৰ যিটো মিতিৰালি সেইটো বন্ধ কৰি পেলাই এটা নৰ্মেল এখন দেশৰ যি কৰ্তব্য বৰ্তমান সময়ত সেই কৰ্তব্য পালন কৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ আশা কৰিছোঁ পুনৰবাৰ এই পাহালগামৰ নিচিনা ঘটনা যাতে পুনৰ নহয় আৰু সন্ত্ৰাসবাদ যাতে সম্পূৰ্ণভাৱে নিৰ্মূল হয় তাকে কামনা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ভিডিঅ'টোত কমেণ্ট কৰি জনাব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ